ফাৰ্ষ্ট এছেছমেণ্টটো তেওঁলোকে ৰিলিজ কৰে যে ৰাজ্যখন কেনেকুৱা বা কোন ৰাজ্য কেনেকুৱা পজিশ্যনত আছে 2018 যেতিয়া এই ৰেংকিং আৰম্ভ কৰে তেতিয়া আপোনালোকে মেপখনলৈকে চাওক আসাম was in red মানে অসম ইয়াতে এসপাইৰেন্ট কেটেগৰী এসপাইৰেন্ট মানে নেগেটিভ যে আশা কৰিছে কিন্তু একো কৰিব পৰা নাই so Assam was in negative in 2018 তাৰ পিছত 2019 ইনডেক্স তুলাই অসমে এসপাইৰেন্টৰ পৰা আমি পাৰফৰ্মাৰ হম and the Assam maps become yellow from the red to yellow 2022 আমি yellow হম আৰু এই ৰিপৰ্টটোকে আপোনালোকে প্ৰায় এমাহ ধৰি চৰকাৰক সমালোচনাৰ বাবে প্ৰচাৰ কৰিছিল ব্যৱহাৰ কৰিছিল যে এনেকুৱা হল তেনেকুৱা হল তেতিয়া মই কৈছিল যে নহয় সোণোৱাল চৰকাৰৰ দিনতো আমি ডেভেলপ কৰিছো from the red আমি হালধীয়া হৈছো এতিয়া যোৱা কালি যে SDG ইনডেক্স উলালে we become green তাৰমানে now we become the front runner state so Assam journey started with aspirant category state হিচাপে আমি আমাৰ জাৰ্নি আৰম্ভ কৰিছিলো আমি পাৰফৰ্মাৰ হলো আৰু বিশেষকৈ কোভিডৰ সময়ত এই এসেসমেন্ট বিলাক কৰা হোৱা নাছিল আমাৰ চৰকাৰৰ 2 বছৰৰ কাৰ্যকালত আমি অসমক পাৰফৰ্মাৰৰ পৰা we took Assam to front ranking state অৰ্থাৎ এতিয়া অসমৰ স্কোৰ কাৰ্ড বা অসমৰ যেটো পজিশন সেই পজিশনটো এতিয়া ভাৰতৰ সকলো ষ্টেটৰ লগত আমি এক প্ৰকাৰ সমান হৈ যাব পাৰিলো আমি ফ্ৰন্ট ৰেংকিং কেনেকে হলো ফ্ৰন্ট ৰানাৰ কেনেকে হলো national SDG index is 71 Assam has also become 71 tamane sustainable development goal